নমস্কাৰ স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰম্ভণিতে এটা ব্ৰেকিং নিউজ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈও সকাহ নাপালে ৰণবীৰ এলাহাবাদীয়াই ইণ্ডিয়াজ গট লেটেণ্ট বিতৰ্কৰ গোচৰত সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৰণবীৰ এলাহাবাদীয়াৰ গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ 2-3 দিনৰ পিছত গোচৰটো তালিকাভুক্ত হ'ব উচ্চতম ন্যায়ালয়ে এই কথা উল্লেখ কৰিছে CJI সঞ্জীৱ খান্নাৰ নেতৃত্বত বিচাৰপীঠে গোচৰটো অস্বীকাৰ কৰে ৰণবীৰ এলাহাবাদীয়াৰ অধিবক্তাৰ আগতীয়াকৈ গোচৰটোৰ শুনানিৰ দাবী প্ৰাক্তন CJI DY চন্দ্ৰচূড়ৰ পুত্ৰ অভিনৱ চন্দ্ৰচূড় এলাহাবাদীয়াৰ অধিবক্তা শীঘ্ৰে শুনানিৰ বাবে গোচৰটো তালিকাভুক্ত কৰা হ'ব মুখ্য ন্যায়াধীশে এই কথা উল্লেখ কৰিছে এলাহাবাদীয়াকে ধৰি 5জন ইউটিউবাৰৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ ৰণবীৰ এলাহাবাদীয়াক সমন দিছিল গুৱাহাটী আৰক্ষীয়ে ৰাষ্ট্ৰীয় মহিলা আয়োগেও সমন দিছিল ৰণবীৰ এলাহাবাদীয়াক আৰু ইয়াৰ মাজতে সময় ৰাইনাক অসম আৰক্ষীৰ সমন ঘৰলৈ গৈ সময় ৰাইনাক সমন দিলে অসম আৰক্ষীয়ে মুম্বাইৰ পৰা পুনেলৈ গৈ অসম আৰক্ষীয়ে দিলে সমন অসম আৰক্ষী উপস্থিত হোৱাৰ সময়ত ঘৰত নাছিল সময় ৰাইনা সময়ৰ ঘৰত আৰক্ষীয়ে লগাই থৈ আহিল জাননী মহাকুম্ভ মেলালৈকৈ পথ দুৰ্ঘটনাত নিহত অসমৰ যুৱক গুৱাহাটীৰ বৰাগাঁৱৰ পৰা প্ৰয়াগৰাজলৈ যোৱা ইনোভা বাহন দুৰ্ঘটনাত পতিত হ'ল দুৰ্ঘটনাত নিহত ইনোভা বাহনখনৰ চালক নিহত বাহন চালকজন আনন্দজ্যোতি মহন্ত মহাকুম্ভ মেলালৈ বাহনখনত গৈছিল 7জন যুৱক সম্প্ৰতি চিকিৎসাধীন আহত আন কেইজন যুৱক মহাকুম্ভ মেলাৰ পৰা উভতাৰ পথতেই এই পথ দুৰ্ঘটনা সংঘটিত হয় পাটনাত এখন ৰৈ থকা ট্ৰাকত খুন্দা মাৰে ইনোভা বাহনখনে মহানগৰীত পুনৰ চুৰিকাঘাটৰ ঘটনা এজন ফুলৰ দোকানীক চুৰিৰে আক্ৰমণ এজন যুৱকৰ গণেশগুৰিৰ লক্ষ্মী মন্দিৰৰ সমীপত সংঘটিত হয় চুৰিকাঘাটৰ ঘটনা চুৰিকাঘাটত আহত হয় ফুলৰ দোকানীজন আহত ফুলৰ দোকানীজন ভূপেন বৰ্মন আহত ভূপেনৰ ঘৰ নলবাৰীত আক্ৰমণকাৰী যুৱকজনক লগে লগে আটক কৰে আৰক্ষীয়ে দিছপুৰ হস্পিটেলত সংকটজনক অৱস্থাত চিকিৎসাধীন ফুল ব্যৱসায়ী ভূপেন বৰ্মনৰ ৰাজহাৰৰ কাষত আঘাত হানিছে চুৰিয়ে সম্প্ৰতি সুস্থিৰ আহত ভূপেন বৰ্মনৰ স্বাস্থ্য অভিযুক্ত যুৱকজনৰ নাম শংকৰ বৰুৱা গণেশগুৰিত ইটোৰ পিছত সিটো অপৰাধজনিত ঘটনা সংঘটিত হোৱাত লৈ এতিয়া গণেশগুৰিৰ ব্যৱসায়ীসকল আৰু স্থানীয় আৱাসীসকলৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে উল্লেখযোগ্য যে গণেশগুৰিত 14 মাহত পঞ্চমটো চুৰিকাঘাটৰ ঘটনা এয়া পূৰ্বে প্ৰত্যেক টাৱাৰৰ তলত সতীৰ্থৰ চুৰিকাঘাটত নিহত হৈছিল এজন উৰণ সেতুৰ তলত এজন ৰেপিডো চালকক কৰিছিল আক্ৰমণ লখিমী পথৰ হোটেলৰ কৰ্মচাৰীৰ মাজত হৈছিল চুৰিকাঘাট ৰিপোজৰ সন্মুখত এজন আৰক্ষীক আক্ৰমণ কৰিছিল দুৰ্বৃত্তই ভ্ৰিগু মাৰ্কেটৰ সন্মুখতো সংঘটিত হৈছিল ৰক্তক্ষয়ী হতাহতি আৰু এইবাৰ আন এক ঘটনা চুৰিকাঘাটৰ এই ঘটনাত এজন ফুলৰ দোকানীক চুৰিৰে আক্ৰমণ কৰিলে এজন যুৱকে গণেশগুৰিৰ লক্ষ্মী মন্দিৰৰ সমীপত এই ঘটনা সংঘটিত হয় চুৰিকাঘাটত আহত হয় ফুলৰ দোকানীজন আহত ফুলৰ দোকানীজন হৈছে ভূপেন বৰ্মন আৰু এই ভূপেনৰ ঘৰ নলবাৰী আক্ৰমণকাৰী যুৱকজনক লগে লগে আটক কৰে অৱশ্যে দিছপুৰ আৰক্ষীয়ে দিছপুৰ হস্পিটেলত সংকটজনক অৱস্থাত চিকিৎসাধীন ফুল ব্যৱসায়ী ভূপেন বৰ্মনৰ ৰাজহাৰৰ কাষত আঘাত হানিছে চুৰিয়ে সম্প্ৰতি সুস্থিৰ আহত ভূপেন বৰ্মনৰ স্বাস্থ্য আৰু নিউজ 18ৰ হাতত চুৰিকাঘাটত আঘাতপ্ৰাপ্ত হোৱা ভূপেন বৰ্মনৰ এক্সক্লুচিভ ভাষ্য সমগ্ৰ ঘটনা নিজ মুখে বিৱৰণ কৰিলে ভূপেন বৰ্মনে কৰাটো বহুত বেয়া মই তাক এনেকৈ ভালদৰে কৈছোঁ যিহেতুকে তুমিও আমাৰ সেইটো চাইডৰে মানুহ মালিকতাৰে লাগে কৈ পেলাই তুমি আঠটা পইচা বেছিকৈ নিবা কিন্তু তুমি এলাকা কাম নকৰিবা বেয়া কথা আৰু এনেকৈ তুমি দিবা পিছত হোৱাৰ মালিকে মোক চিনি পায় মোক ধৰিব আজি নিজে মালিক আহিছে আহি পেলাই চাই গুচি গৈছে মালিক আজি চাব আহিছিলে মালিকে চাব আহিছিল ৰাতিপুৱা সি গুচি গৈছে যাই পেলাই তাক কিবা কিনি হয়তো গোটাই গালি চালি দিছে নেকি নাজানো আৰু তাৰপিছত
এই চলিটো হানা চলিটো মোৰ তাকে আহিছে মোক বিচাৰিছিল বিচাৰতে মোক দেখা পোৱা নাছিল মই আৰু বেলেগ দোকানৰ কাপোৰ আছিল তাক মই দেখা পাই বোলেও দিয়া সি আহিলাক আহি পেলাই মোৰ মানে অটোখনত পিছে দি আহিলা মই আৰু এইবিলাক ভাবা নাই আৰু মই ভাল ভাবিয়ে মাতিলোঁ তাক ভাবা নাই সি পিছৰ পৰাই অটো দি এনেকৈ ঘূৰি আহি পিছেদি মোক লগে লগে হান মাৰি দিছে এইটো কি হয় কি পাইছে আৰু চুৰি মাৰিছে এইটো দি চুৰি মাৰিছে মই আছিলোঁ তাতে আৰু মই অলপমান আগতে আহোঁতে এনেকুৱা ঘটনা হৈ গৈছে আহি কিনে দেখিছে ইমান দুখাইছোঁ কিন্তু সেই মানুহজনক সেইবাৰ কিবা লৈ গৈছোঁ GMCত লৈ গৈছে এতিয়া বহুত পাইছে যিজনে মাৰিছিলে তেখেতো ফুলৰ বেপাৰী সি নাৰ্চাৰীত কাম কৰে সি বেচে যিজনক মাৰিছে তেখেতো ফুল বিক্ৰী কৰে সিও ফুল বিক্ৰী কৰে ইও ফুল বিক্ৰী কৰে দুজনৰ ভিতৰত কি আছে তাহোন দুজনেহে জানিব আমি জানো দেখা পাইছোঁ আমাৰ পিছৰ পৰা চাকু মাৰাটোৱে আমি দেখা পাইছোঁ এনেকুৱা হয় তাহোঁতে নাৰ্চাৰীত কাম কৰে ল'ৰাটোৱে সি কিছুমান বস্তু চুৰং কৰি দি থাকে ই বস্তুটো ই মালিকক কৈ দিয়াৰ কাৰণে সি তাৰমানে কিবা এটা প্লেনত আহি ডাইৰেক্ট আজি হানিছে বেলেগ কথা তাতে তাৰমানে সি মনে মনে বেচে মালিকে আজিৰ পৰাই সন্দেহ কৰি আছে সেই কথাটো সন্দেহ কৰি আছে আজি ৰাতিপুৱা মালিক আহি গৈছে মালিক আহি তাৰমানে তাৰ মাল যিবিলাক মাল দেখা পাইছে বেলেগৰ দোকানত এই মাল সি নিজে কিনি আনিছে আমাৰ ভাইটি কিনি অনাৰ পিছত মালিকে তাৰমানে কৈছে যে এনেদৰে মাল অলপ আনি পেলাই তাৰমানে কমভাই কৰে নেকি সি কৈছে মোৰ তাত নেদে মইতো মাল কিনি আনিছোঁ সেইদিনা ৩৫০ টকাত গতিকে অলপ সি অলপ দে কিন্তু মই আগতে তাক বুজাই গৈছোঁ এইবিলাক কাম নকৰিবি আজি যাই মালিকে চাহ তাহ খাই গুচি যায় ল'ৰাটো কিবা কথাটো কৈছে হয়তো অলপ দাবী ধমকি দিছে তাৰপিছত আহিছে আহি কৈছে দাদা ক'ত মই লৈ এইফালে গৈছে তাৰপৰা অটোৰ পিছফালে দি যায় একোৱেই নাই একো কথাও নাই ডাইৰেক্ট হানি দিছে আপোনাৰ কোন হয় যিগৰাকী ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে তেখেতৰ নামটো দেউৰাই ভূপেন বৰ্মন আপোনাৰ কি হয় মোৰ দেউৰ হয় কেনে চৰিত্ৰৰ মানুহ তেওঁৰ বিৰুদ্ধে এনেকুৱা একোৱে নাই আমি তাৰমানে দেউৰ হ'লে আমি ভাই ভনীৰ দৰে সেনেকুৱা বহুত বছৰটো থাকিল ইয়াতে আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যিগৰাকী ব্যক্তিয়ে হানি খুচি তেওঁক আঘাতপ্ৰাপ্ত কৰিলে তেখেতে ফুল চুৰি কৰি বিক্ৰী কৰাৰ অভিযোগ কিবা দিছে আপোনাক কিবা কৈছে আপোনালোকৰ লগত কিবা আলোচনা হৈছে নেকি যে কোনোবাই প্ৰাণে মৰাৰ ভাবুকি তেনে কিবা ভাবুকি নাই নাই হৈছে নেকি কোৱা নাই একো কোৱা নাই আপোনালোকৰ সৈতে দেখা সাক্ষাৎ হৈছে নেকি যোৱা কেইদিনমানত ভূপেনক যোৱাকালি হৈছোঁ মই কিবা কৈছে নেকি এনেধৰণৰ কোনোবা ভয় ভাবুকি দেখুওৱাৰ কথা একো কোৱা নাই গতিকে বৰ্তমান সময়ত তেওঁৰ অৱস্থা কেনেকুৱা সংকটজনক মেঘালয়ত অসমৰ নিখোজ কিশোৰৰ মৃতদেহ উদ্ধাৰ ডিঙি কটা অৱস্থাত উদ্ধাৰ 13 বছৰীয়া কিশোৰৰ মৃতদেহ মানকাছৰৰ আজগৰ আলীৰ পুত্ৰৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে মঙলবাৰৰ পৰা নিখোজ হৈ আছিল কিশোৰটিৰ মৃতদেহত স্পষ্ট ৰূপত আছে চোকা অস্ত্ৰৰ আঘাতৰ চিন দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে অতি আচৰিত এক ঘটনা মেঘালয়ত এই ঘটনা সংঘটিত হৈছে অসমৰ কিশোৰৰ মৃতদেহ উদ্ধাৰ হৈছে এই কিশোৰজন নিখোজ অৱস্থাত আছিল ডিঙি কটা অৱস্থাত 13 বছৰীয়া কিশোৰৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে মানকাছৰৰ আজগৰ আলীৰ পুত্ৰৰ মৃতদেহ উদ্ধাৰ হৈছে মঙলবাৰৰ পৰা নিখোজ হৈ আছিল কিশোৰটিৰ মৃতদেহত স্পষ্ট ৰূপত আছে চোকা অস্ত্ৰৰ আঘাতৰ চিন দুৰ্বৃত্ত কোন সেই সন্দৰ্ভত কোনো ক্লু এতিয়ালৈকে আৰক্ষীয়ে পোৱা নাই আৰু সেই দুৰ্বৃত্তই অতি পৰিকল্পনা অনুসৰি এই সমগ্ৰ হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত বৰ্তমান চলি আছে মহানগৰীত পুনৰ স্কুল বাছ চালকৰ দৌৰাত্ম স্কুটিত অহা কণমানি ছাত্ৰীসহ 4জনক মহতিয়ালে স্কুল বাছে বৰাগাঁৱৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা স্কুল বাছৰ খুন্দাত মৃত্যু হৈছে স্কুটি চালকজনৰ মৃত যুৱকজনৰ নাম প্ৰফুল্ল দাস স্কুল বাছৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছে স্কুটিত অহা 3 কণমানি ছাত্ৰী এই দুৰ্ঘটনাত আহত কণমানি ছাত্ৰী 3গৰাকীক ভৰ্তি কৰোৱা হৈছে এক্সেল কেয়াৰ হস্পিটেলত স্কুলৰ বাছৰ খুন্দাত আহত হৈছে মৌমিতা দাস অনন্যা দাস ঋত্বিকা দাস আহত 3গৰাকী ছাত্ৰী প্ৰফুল্ল দাসৰ ভতিজী প্ৰফুল্ল দাসে 3 ভতিজীক স্কুটিৰে বিদ্যালয়লৈ থবলৈ অহাৰ সময়তে মহতিয়াই নিলে AS01 FC 0304 নম্বৰৰ স্কুল বাছখনে ৰেডিছন ব্লুৰ সন্মুখত স্কুলখনে ক্ষমা কৰিব স্কুটিখনে টাৰ্ণ লোৱাৰ সময়তে মহতিয়াই নিয়ে দ্ৰুতবেগী স্কুল বাছখনে স্কুল বাছ এখনে এনেকৈ মহতিয়াইছে প্ৰায় কমচে কম 80 মানে কিলোমিটাৰ মানে এনেকুৱা স্পীড আছে যে
এই 80 মানত আছে বাছখন। আৰু তাত কোনো দিন আমি দেখা নাই যে কোনো স্কুলৰ কাৰণে জনসাধাৰণৰ কাৰণে যে তাত এই আপোনাৰ এই হেৰি ট্ৰাফিকৰ ব্যৱস্থা কোনোদিন আমি দেখা নাই। তাৰ ফলত আপোনালোকে এক্সিডেণ্ট এনেকুৱা এক্সিডেণ্ট আমি দেখা পাওঁ যে মানুহবিলাক সদায় কুকুৰ মেকুৰীৰ নিচিনা মৰি আছে তাত। আৰু সদায় আমি এইবিলাক বস্তু দেখা মানে আমাৰ মানে বিৰক্ত আহি গৈছে যে এইখন কেন বস্তুটো কি তাৰমানে। চৰকাৰকো আমি বাৰম্বাৰ ৰিকুৱেষ্ট কৰিছোঁ, তাৰ ফলতো আমি তাৰমানে ইয়াত কোনো সুফল পোৱা নাই। তাৰপিছত আমাৰ জালুকবাৰী থানা ট্ৰাফিক ব্ৰাঞ্চ এইসকলে কেতিয়াবা হঠাৎ আমি VIP আহিলে দেখা পাওঁ। পশ্চিমবংগত অসমৰ তীৰ্থযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। কুম্ভমেলাৰ পৰা উভতি অহা তীৰ্থযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত হয়। মহিন্দ্ৰা পিকআপ বাহনত খুন্দিয়াই দুৰ্ঘটনাত পতিত হ'ল। মহিন্দ্ৰা পিকআপ বাহনখনে ভুল দিশেৰে যাত্ৰা কৰিছিল। এই দুৰ্ঘটনাত আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অসম অভিমুখী বাছখনত আছিল 43গৰাকী মহিলা যাত্ৰী। জলপাইগুৰিৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয়। গাড়ীত শুই আছিল, তেনেকুৱা ঘটনাটো হ'ল মানে তেওঁ একো গম পোৱা নাই। পটককৈ মানে গাড়ীটো বন্ধ হৈ গৈছে, মানে এনেকুৱা হৈ গৈছে, পিছত হুলস্থুল লাগি গ'ল, কি হৈছে বুলি। DY এখনত খুন্দা মাৰিছিলে DY। ওচৰত DY গাড়ী এটা আছিল, বুলেৰো, মাল টনা হয়। মহানগৰীত চিকিৎসকক ব্লেকমেইলিঙৰ ঘটনা। জামিন পালে অভিযুক্ত গায়িকা আৰু অধিবক্তাই। এইবাৰ পোহৰলৈ আহিছে চিকিৎসক কিশোৰ শৰ্মাৰ কুকাণ্ড। চিকিৎসকজনৰ বিৰুদ্ধে কেইবাগৰাকীও যুৱতীক প্ৰতাৰণাৰ অভিযোগ উত্থাপন হৈছে। ডাক্তৰ কিশোৰ শৰ্মাৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ তৰিছে ভুক্তভোগী 2 যুৱতীয়ে। কিশোৰ শৰ্মাই এগৰাকী যুৱতী চিকিৎসককো প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে। ইফালে জামিন লাভৰ পাছতেই ডাক্তৰ কিশোৰ শৰ্মাৰ বিৰুদ্ধে মুখ খুলিছে ব্লেকমেইলিঙৰ গোচৰত গ্ৰেপ্তাৰ হোৱা গায়িকাগৰাকীয়ে। 2022 চনত ডাক্তৰ কিশোৰ শৰ্মাক লগ পাইছিল গায়িকাগৰাকীয়ে। কিশোৰ বিয়াৰ প্ৰলোভনেৰে কিশোৰে শাৰীৰিক সম্পৰ্কৰ অভিযোগ উত্থাপন কৰিছে গায়িকাগৰাকীয়ে। কিন্তু পৰৱৰ্তী সময়ত জাত পাতৰ দোহাই দি যুৱতীগৰাকীক ডাক্তৰ কিশোৰ শৰ্মাই প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে। অন্য যুৱতীৰে বিবাহৰ দিন ধাৰ্য হোৱাত পাণবজাৰ মহিলা আৰক্ষী থানাত প্ৰতাৰণাৰ গোচৰ তৰিছিল ভুক্তভোগী গায়িকাগৰাকীয়ে। প্ৰথম কথাটো হ'ল মই তেখেতক লগ পাইছিলোঁ 22 চনত ফেব্ৰুৱাৰীত লগ পাইছিলোঁ। আৰু তেখেতে যেতিয়া মোক লগ পাইছিলে তেতিয়া লগ পোৱাৰ পিছতে তেওঁ মোক প্ৰেম প্ৰস্তাৱ দিছিল, ফেচবুকত নিজে মেছেজ পঠাইছিলে। তাৰপিছত তেখেতক যেতিয়া মই ক্লিয়াৰলি সুধিছিলোঁ আপোনাৰ গাৰ্লফ্ৰেণ্ড আছেনে নাই, তেখেতে নাই বুলিয়ে কৈছিলে মোক। আৰু তাৰপিছত আমাৰ সেনেকৈ সম্পৰ্কটো আগবাঢ়িল। তেনেকৈ মই একো গম পোৱা নাছিলোঁ দেই প্ৰথম কথাটো। আৰু তো সেইটোৱে। তো এতিয়া লাহে লাহে মানে কনচিকুৱেঞ্চবিলাক অলপ বেলেগ হৈ যাব ধৰিলে। তো গতিকে মই যেতিয়া যোৱা বছৰ মাৰ্চত প্ৰথম গম পালোঁ অলপ খেলি মেলি হোৱা বুলি, তেতিয়া মই অলপ সন্দেহ কৰিব ধৰাত তেওঁ তাৰমানে অলপ ফালৰি কাটি থাকিবলৈ ধৰিলে, সেইটোৱে। আৰু প্ৰথম কথা মই এতিয়া ৰাইজক জনাব বিচাৰিছোঁ যে যিহেতু আপোনালোকে দেখা পাইছে মোক 2 দিন ধৰি লকআপত থৈ দিছে। গতিকে মই তেওঁৰ এগেইনষ্টত যিটো কেছ দিছিলোঁ তেওঁৰ ক্ষেত্ৰত এইটো হ'ব লাগিছিলে। কিন্তু আজিলৈ যদি ইমান দূৰ অহাৰ পিছত তেখেতৰ লগত এই মানে মোৰ লগত যিটো কৰিলে সেই ঘটনাটো যদি মই যেতিয়া কেছ দিছিলোঁ তেতিয়া সেইখিনি যদি তেওঁৰ লগত মানে বিচাৰ খুচাৰ কৰিলেহেঁতেন বা চালিজাৰি চালেহেঁতেন, আজি মোৰ এইটো পৰ্যায় নহ'লহেঁতেন, মই 2 দিন লকআপত থাকিবলগীয়া নহ'লহেঁতেন। আৰু তেওঁ মোক আচলতে এইটো আমি যিটো ভাইৰেল হৈছে, তো সেইটো সংক্ৰান্তত আমি আলোচনা কৰিছিলোঁ যে তেখেতে এগৰাকী উচ্চ ব্যক্তিৰ বিষয়ে কিবা এটা কথা বেয়াকৈ কৈছিলে। তো সেইটো আমি তেখেতৰ হৈহে আমি কিছু কথা মানে আমি এজাহাৰ দিয়াৰ কথা আছিলে। তো তেওঁ ওলোটাই আমাক মানে দুখী সজালে, সেইটো কথা। আৰু দ্বিতীয় কথা, আইন যে আছে মই সেই কথাটো আজি মানে আপোনালোকৰ আগত বা ৰাইজৰ আগত ক'ব বিচাৰিছোঁ। আজি মই নিৰ্দোষী কাৰণে আজি মই মুকলি আকাশৰ তলত আছোঁ। মোৰ লগতে মোৰ যিগৰাকী মানে অধিবক্তা তেওঁতো মোৰ কেছটো চাই আছিলে ন। তো তেখেত মোৰ নিজৰ দাদাৰ নিচিনা। তো তেখেতকো এই কেছটোত সাঙুৰি পেলাই এইটো কাম কৰিছে তেওঁলোকে যাতে মই তেখেতৰ আজি বিয়া 14 ফেব্ৰুৱাৰী আজি তেখেতৰ বিয়া। গতিকে মই যাতে আগলৈ তাৰমানে তেওঁৰ ক্ষেত্ৰত একো মোৰ কেছটো যিহেতু চলি আছে, হাইকোৰ্টত কেছটো চলিয়ে আছে আৰু তেওঁ যিটো বেইল পাইছে 2বাৰকৈ, তো তেখেতৰ সেই বেইলটোৰ কাৰণে আমি কেঞ্চেলেশ্যন ফাইল কৰিয়ে থৈছোঁ অলৰেডি। তো সেইটো ক্ষেত্ৰত তাৰমানে তেওঁ যাতে আমি একো কৰিব নোৱাৰোঁ তেওঁ বিয়ালৈকে, সেইটো আমাৰ ওপৰত মানে এইটো ক্ষোভ উজাৰি পেলাই তেওঁ এইটো ল'লে বুলি আমি ভাবিছোঁ। বিহালীত আৰক্ষীৰ জালত প্ৰধান শিক্ষক নাৰায়ণ শইকীয়া গ্ৰেপ্তাৰ। বিত্তীয় কেলেংকাৰীৰ অভিযোগত নাৰায়ণ শইকীয়া গ্ৰেপ্তাৰ। আনন্দৰাম ঢেকিয়াল ফুকন ME স্কুলৰ প্ৰধান শিক্ষক শইকীয়া বিদ্যালয়ত মধ্যাহ্ন ভোজন বন্ধ ৰখাৰ অভিযোগ উত্থাপন কৰা হৈছে। বিদ্যালয়ৰ গোদামত নষ্ট হ'ল 35 কুইণ্টল চাউল। আৰু বিহালীত আৰক্ষীৰ জালত প্ৰধান শিক্ষক নাৰায়ণ শইকীয়াক গ্ৰেপ্তাৰ কৰা হৈছে।
বিত্তীয় কেলেংকাৰীৰ অভিযোগতেই নাৰায়ণ শইকীয়াক গ্ৰেপ্তাৰ কৰা হৈছে। আনন্দৰাম ঢেকিয়াল ফুকন এম ই স্কুলৰ প্ৰধান শিক্ষক শইকীয়া। বিহালী খণ্ড প্ৰাথমিক বিষয়াগৰাকী আমাৰ লগত আছে, মিলন দাস। মই আপোনাৰ কাষলৈ আহিছোঁ। আচলতে কি হৈছিলে ছাৰ ঘটনাটো? আচ্ছা, ধন্যবাদ জনাইছোঁ। বিহালী প্ৰাথমিক শিক্ষা খণ্ডৰ মই যোৱা 24 তাৰিখে এটা যোগদান কৰিছোঁ আৰু যোগদান কৰা মোৰ এমাহ হোৱাই নাই, কিন্তু মই এই শিক্ষাখণ্ডত আহি দেখিবলৈ পালোঁ যে আমাৰ যিখন আনন্দৰাম ঢেকিয়াল ফুকন এম ই স্কুল আছে, তাৰ যিজন প্ৰধান শিক্ষক আছে, সেই প্ৰধান শিক্ষকজনে যি আমাৰ মানে চৰকাৰী মানে স্কিমৰ মানে যি আমাৰ মিড ডে মিল, যাক এতিয়া বৰ্তমান PM পোষণ বুলি কোৱা হয়, তাত বহুত খেলি মেলিৰ সৃষ্টি কৰিছে। এই সংক্ৰান্তত আমি বহুতখিনি অভিযোগ পালোঁ যে SMDCৰ প্ৰেচিডেণ্টে অভিযোগ দিছে, তাৰপিছত ৰাইজে অভিযোগ দিছে, তাৰপিছত বিভিন্ন দল সংগঠনৰ পৰা আমিও অভিযোগ পালোঁ। অভিযোগ পাই আমি ততাতৈয়াকৈ সেইটো ইনকুৱাৰী কৰিলোঁ। ইনকুৱাৰী কৰি দেখিবলৈ পালোঁ যে তাত ডেমেজ চাউল মোটামুটি 65 বেগ আমি পালোঁ আৰু যি মিড ডে মিলৰ যি মানে টকা, সেই টকা তেখেতে মানে বেংকৰ পৰা মানে কি কয় মুকলি কৰি আনি তেখেতে মিড ডে মিলৰ ছাত্ৰ ছাত্ৰীক খোৱাৰ পৰিৱৰ্তে তেখেতে ব্যক্তিগত কামত খোৱা বুলি আমাৰ এটা অনুমান হয় আৰু সেই সংক্ৰান্তত ইতিমধ্যে আমি তদন্ত অব্যাহত ৰাখিছোঁ। এই সংক্ৰান্তত ইতিমধ্যে আমি হায়াৰ অথৰিটিৰ লগত আলোচনা কৰি তেওঁৰ এগেইনষ্টে এটা FIR লজ কৰা হৈছে আৰু এই FIRটো দিলে আমাৰ DPM আছে, তাৰপিছত আমাৰ CRC এজন আছে আৰু আমাৰ LD কাম একাউণ্টেণ্টে তেখেতসকলে বিহালী আৰক্ষী চকীত তেওঁৰ এগেইনষ্টে এটা FIR লজ কৰিছে আৰু সেই FIRৰ ওপৰত নিৰ্ভৰ কৰি বিহালী আৰক্ষী চকীয়ে তেখেতক যোৱা 13/5/2025 ইং তাৰিখে সন্ধিয়া তেখেতক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰি তেখেতে এতিয়া আৰক্ষী জিম্মাত ৰখা হৈছে। ইতিমধ্যে আচলতে অভিযোগ উঠিছে যে তেওঁ জালি চহী কৰিছে পৰিচালনা সমিতিৰ সভাপতিৰ আৰু তেওঁ বেংকৰ পৰা ধন উলিয়াইছে, এনেকুৱা কিছু অভিযোগো আহিছে। সভাপতিৰ চহী কেনেকৈ কৰিলে, তেওঁ কেনেকৈ নিজৰ চহী কৰিলে, এই কথাটো এতিয়ালৈকে জানিব পৰা হোৱা নাই। এতিয়া তদন্ত অব্যাহত আছে আৰু তদন্তৰ পিছত সবিশেষ আপোনালোকক মই জনাব পাৰিম। এতিয়া আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ যিহেতু কৰিছে, তেখেতৰ ওপৰত আপোনালোকৰ ডিপাৰ্টমেণ্টেল যি ব্যৱস্থা, কি ব্যৱস্থা লোৱা হৈছে? আমি ইতিমধ্যে যিটোৱে তেখেতৰ ওপৰত FIR দিয়া হৈছে আৰু তেখেতৰ যিবিলাক আমি তথ্যবিলাক পাইছোঁ, ইতিমধ্যে তেখেতৰ অফিচিয়েল ডকুমেণ্টছবিলাক আমি ইতিমধ্যে চুইচ কৰি অনাৰ পিছত সেই বিদ্যালয়খনত যিজন জ্যেষ্ঠ শিক্ষক আছে তেওঁক চোৱা চিতাৰ কাৰণে দায়িত্ব দিছোঁ আমি। তেখেতে এতিয়া বৰ্তমান চোৱা চিতা কৰিব আৰু যিহেতু তেখেতে যিহেতু এইবিলাক কাম কৰিছে আৰু তেখেতে নিজে স্বীকাৰ কৰিছে, মিডিয়াৰ সন্মুখত স্বীকাৰ কৰিছে, আৰক্ষী চকীত স্বীকাৰ কৰিছে যে মই ভুল কাম কৰাটো হয়, যে মই আত্মহত্যা কৰাটো হয়। তেখেতে মিডিয়াৰ ওচৰত স্বীকাৰ কৰিছে, আইঅ'ৰ ওচৰত স্বীকাৰ কৰিছে, ইনভেষ্টিগেশ্যন অফিচাৰৰ ওচৰত স্বীকাৰ কৰিছে। কৰাৰ পিছত মই ইতিমধ্যে ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ হিচাপে তেখেতক মই ডিচিপ্লিনাৰী একশ্যন লোৱাৰ কাৰণে হায়াৰ অথৰিটিত এটা প্ৰপ'জেল প্ৰেৰণ কৰিছোঁ। শিৱসাগৰত চিলনী চোৰে বেগসহ থপিয়াই নিলে 4 লাখ টকা। শিৱসাগৰৰ দৌলমুখ চাৰিআলিত সংঘটিত হয় এই ঘটনা। শম্ভুনাথ ঝা নামৰ লোকজনৰ পৰা ধন লুট কৰিলে দুৰ্বৃত্তই। বেংকৰ পৰা ধনৰাশি উলিয়াই আনিছিল লোকজনে। এখন বাইকত আহিছিল চিলনী চোৰ, দৃশ্য দেখুৱাইছোঁ। CCTVত এই দৃশ্যবোৰ বন্দী হৈছে। চিলনী চোৰে বেগসহ থপিয়াই নিলে 4 লাখ টকা। শিৱসাগৰৰ দৌলমুখ চাৰিআলিত এই ঘটনা সংঘটিত হৈছে। শম্ভুনাথ ঝা নামৰ লোকজনৰ পৰা এই ধন লুট কৰি লৈ গ'ল দুৰ্বৃত্তই। মই বাজাৰ বেংকৰ পৰা 3 লাখ টকা আৰু পলখনিৰ পৰা 1 লাখ টকা লৈ দৌলমুখ চাৰিআলিত ৰৈ আছিলোঁ, 2টা পলচাৰ লৈ। এইটো মোৰ বেগটো কাঢ়ি লৈ পলাই গ'ল। মই এফালে দৌৰি আহিলোঁ, এইটো গাঁও ৰাস্তাটো সোমাইছে। কিমান পইচা আছিলে আপোনাৰ বেগত? 4 লাখ টকা। কিহৰ পইচা আছিলে? এইটো পাথৰ পইচা আছিলে। পাথৰ পেলোৱা পইচা আছিল। চুৰিজন কিহত আহিছিল? পলচাৰ লৈ আহিছিল। নাই, মুখ ঢাকি আছিলে, হেলমেট পিন্ধি আছিলে, কিন্তু এইটো কালাৰ আছিলে জেকেট। হাউলিৰ কালঝাৰত হিট এণ্ড ৰানৰ ঘটনা। দ্ৰুতবেগী বাহনৰ খুন্দাত এজন ছাত্ৰৰ মৃত্যু হৈছে। মৃত ছাত্ৰজন 9ম শ্ৰেণীৰ মেহতাব খান। মৃত মেহতাবৰ ঘৰ বেতবাৰী পথাৰত। এখন বলেৰো বাহনে মহতিয়াই নিয়ে বাইকসহ ছাত্ৰজনক। কণমানি ভনীয়েক বিদ্যালয়ত নমাই থৈ অহাৰ পিছতে অঘটনটো সংঘটিত হ'ল। দুৰ্ঘটনা সংঘটিত কৰি বলেৰো বাহনখনৰ পলায়ন। বলেৰোৰ খুন্দাত ভাঙি চুৰমাৰ হৈছে ছাত্ৰজনৰ বাইক। ল'ৰাটো বাইক লৈ এইফালৰ পৰা আহি আছে, লাহে লাহে আহিছিল। বুলেৰো এটা দক্ষিণ ফালৰ পৰা বৰবালাৰ ফালৰ পৰা আহি ল'ৰাটোক মুখামুখি মাৰি দিছে। মাৰি দিয়াৰ পিছত বুলেৰোটো আমি ছিংগেল দিছিলোঁ, যদি বুলেৰোটো একদম পুৰা হাই স্পীড গুচি গ'ল। ল'ৰাটো আহি চাওঁ যে স্পট ডেড। খুন্দিয়াই থৈ পলাল গাড়ী? গাড়ীখন পলাল।
নবকা চানাপট্টিত বিবাহ যাত্ৰীৰ বাহন দুৰ্ঘটনাত পতিত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰিলে টাটা নেক্সন বাহনে ভয়ংকৰ দুৰ্ঘটনাটোত আহত হৈছে 5 গৰাকী বিবাহ যাত্ৰী আহত লোককেইজনক ভৰ্তি কৰোৱা হৈছে হস্পিটেলত লংকাৰ পৰা কইনালৈ নগাঁও অভিমুখী আছিল এই বৰযাত্ৰী বাহনখন ভয়ংকৰ দুৰ্ঘটনাটোৰ পিছতে স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ কৰা হয় আহতসকলক সন্দেহযুক্ত দুষ্কৃতিকাৰীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ পদক্ষেপ জাগিৰোডৰ ঝাৰগাঁৱত বিশেষ সম্প্ৰদায়ৰ আক্ৰমণৰ বলি হোৱা ভুক্তভোগীক সাক্ষাৎ কৰি এই হুংকাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ এনে অৰাজকতা মোৰ সমষ্টিত কৰিবলৈ দিয়া নহ'ব বুলি সকিয়নি দিয়ে মন্ত্ৰীগৰাকীয়ে পৰিয়ালটোক সাক্ষাৎ কৰাৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকাই বুজ ল'লে সমগ্ৰ ঘটনাৰ দেওবাৰে সন্দেহযুক্ত এটা বিশেষ সম্প্ৰদায়ৰ লোকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল পৰিয়ালটোৰ 5 জনকৈ সদস্যক ঘাঁহ কটা কেন্দ্ৰ কৰি বিশেষ সম্প্ৰদায়ৰ লোকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল পৰিয়ালটোক এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰিছিল জাগিৰোড সমষ্টিৰ অন্তৰ্গত ঝাৰগাঁৱৰ গৰুমালা দলনি গাঁৱত এই ঘটনা সংঘটিত কৰা 4 জন অভিযুক্তক আৰক্ষীয়ে আটক কৰিছে যদিও এতিয়াও পলাতক আন কেইবাটাও অভিযুক্ত সোণাপুৰৰ কচুতলিৰ উচ্ছেদিত একাংশ সন্দেহযুক্ত নাগৰিকে এই অঞ্চলটোত থিতাপি লোৱাৰ লগতে অত্যাচাৰ চলাই আহিছে অঞ্চলটোৰ খিলঞ্জীয়া লোকসকলৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন সহিব নোৱাৰি ইতিমধ্যে গাঁও এৰি যাবলৈ বাধ্য হৈছিল ৰমাকান্ত দাসৰ 7জনীয়া এটা পৰিয়াল সন্দেহযুক্ত কিছু দুষ্কৃতিকাৰীয়ে আমাৰ ইয়াৰ স্থানীয় মানুহক আক্ৰমণ কৰিছে আমি কঠোৰ শাস্তিৰ ব্যৱস্থা নিশ্চয়কৈ কৰিম কাৰণ এনেকৈ ঘৰত সোমাই আহি কাটা এইটো আমাৰ কালচাৰ নহয় এইটো বাংলাদেশী কালচাৰ সেই কালচাৰৰ বিৰুদ্ধে আমি সিৰিয়াছলি কাম কৰিছোঁ এতিয়ালৈকে 11জন ব্যক্তিক আমি এৰেষ্ট কৰাইছোঁ বা পুলিচে কৰিছে আৰু কঠোৰ শাস্তি দিবলৈকে আমি যিমান কৰিব লাগে কৰিম এনেকৈ অৰাজকতা অন্তত আমাৰ সমষ্টিত কৰিবলৈ কাকো দিয়া নহ'ব অৰাজকতা কৰিছে তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈকে প্ৰশাসনক নিৰ্দেশ দিছোঁ আহ্বান জনাইছোঁ পৰৱৰ্তী সময়ত যাতে কোনো নকৰে তাৰ বাবে কঠোৰ নিৰ্দেশ দিছোঁ ৰাজ্য চৰকাৰৰ ই-অফিচ বিকল হোৱাৰ কথা স্বীকাৰ বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসৰ বিগত 5 দিন ধৰি বিকল হৈ আছে ই-অফিচৰ সকলো কাম-কাজ শীঘ্ৰে সমস্যাৰ সমাধান কৰিবলৈ অব্যাহত ৰখা হৈছে প্ৰচেষ্টা অৱশ্যে অনলাইন কাম বন্ধ হ'লেও অফলাইনত চলি আছে ৰাজ্য চৰকাৰৰ কাম-কাজ এই মন্তব্য মন্ত্ৰী ৰঞ্জিত দাসৰ সমস্যাটো সমাধান কৰাৰ কাৰণে ব্যৱস্থা চলি আছে কাৰণ কি যেহেতু যান্ত্ৰিক ব্যৱস্থা আমি সকলোৱে জানো যে কৰবাত হয়তো বিজুতি ঘটিব পাৰে গতিকে ইয়াৰ সমস্যা সমাধান কৰাৰ কাৰণে আমাৰ প্ৰশাসনে ইতিমধ্যে লাগি আছে নিৰন্তৰ গতিত মই ভাবোঁ অতি শীঘ্ৰে সমস্যাটো সমাধান হ'ব তথাপি আমি যদিও অনলাইন এতিয়া যদিও তেনেকুৱা হৈ আছে আমি অফলাইনত এতিয়া কেইবাটাও ফাইল মই আজি চহী কৰিছোঁ গতিকে কাম যাতে কোনো কাৰণত বন্ধ নহয় তাৰ কাৰণে অফলাইন যোগেদি বা আমাৰ হাৰ্ড পেপাৰৰ যোগেদি ইতিমধ্যে কামৰ অগ্ৰগতি হৈ আছে যাত্ৰীক ট্ৰেভেলাৰৰ হেণ্ডিমেনে মাৰপিট কৰাৰ অভিযোগত বেবেজিয়া পহৰা আৰক্ষী চকীত এজাহাৰ দাখিল ভুক্তভোগী যাত্ৰীগৰাকীৰ গুৱাহাটী নগাঁও অভিমুখে যাত্ৰীবাহী ট্ৰেভেলাৰৰ হেণ্ডিমেনে এজন যাত্ৰীক মাৰপিট কৰাৰ অভিযোগ যাত্ৰীগৰাকীৰ বিকাশ সাহা নামৰ যুৱকজনে গুৱাহাটীৰ পৰা হোজাইলৈ যাত্ৰা কৰিছিল ট্ৰেভেলাৰখনত কিন্তু যুৱকজনক হেণ্ডিমেনে আদবাটতে নমাই দিয়ে যুৱকজনক ডিমৌ বাইপাছত নমাই দি মাৰপিট কৰা প্ৰত্যক্ষ কৰে কেইজনমান স্থানীয় লোকে পিছত ভুক্তভোগী যুৱকজনে ঘটনা সন্দৰ্ভত বেবেজিয়া আৰক্ষী পহৰা চকীত দাখিল কৰে এজাহাৰ এই ঘটনাটো সংঘটিত হোৱা ট্ৰেভেলাৰখনৰ নম্বৰ হৈছে AS25DC 4026 উল্লেখযোগ্য যে যাত্ৰীবাহী ট্ৰেভেলাৰে যাত্ৰীক ফাঁকি দি আনি আদবাটতে নমাই দি হাৰাশাস্তি কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া একচুৱেলি মই খানাপাৰাৰ পৰা উঠিছিলোঁ হোজাই যাম বুলি খানাপাৰাৰ পৰা উঠোতে লেবাৰজনে মানে হেণ্ডিমেনজনে কি কৰিলে সোণাপুৰৰ পোৱাৰ আগতে ছোৱালী এজনীক বড্ড বেয়াকৈ কথা পাতি কিনি নাম গাড়ীৰ পৰা তই নাম তই ইয়াৰ লগত যাবি তই কি ইয়াৰ নেকি কৈ কিনি গাড়ীৰ পৰা নমাই দিলে নমাই কিনি আমি আৰু লাহে লাহে আছোঁ একো কোৱা নাই ৰহাত আহি কিনি লেবাৰজনে ড্ৰাইভাৰজনক বেয়াকৈ গালি চালি দি ৰহাত নমাই দিলে ড্ৰাইভাৰখনক মই ক'লোঁ যেনে তেনে বাইপাছটো পাই যাওঁ নামি যাম আৰু তাৰপিছত মই বেলেগ গাড়ী ধৰি ল'ম ইয়াত আহি কিনি মোক কৈছে বাইপাছ নিব টাউনত সোমাই দিছে মই কৈছোঁ টাউনত নাযাওঁ ইয়াত নামি দিম ইয়াত নামি যাওঁতে মই পইচা দিলোঁ পইচা দিওঁতে সি বেয়া ভাষা কওঁতে মই একো কোৱা নাই তাক আপুনি কৈছে তোৰ কৈ কিনি মোক সেইখিনিত মাৰি কিনি ফুলাই দিলে এটা স্থানীয় মানুহকেইটা আছিলে মানুহকেইটাই বচালে মোক
নহ'লে আৰু মাৰিলে হয়। তাক মাৰিছিলোঁ, মই অকলে বোলে একদম পিছত গুচি গ'ল টাউনত। সেইকাৰণে মই আপোনালোকক মাৰিছোঁ, মানুহ কৈ কিনে আনে ক'ৰবাত আৰু নমাই দিয়ে ক'ৰবাত, আৰু ইমান ভাষা বেয়াকৈ কৰে, মাইকী মানুহকো কৰে, মতা মানুহকো কৰে, এনেকুৱা কথাবিলাক আৰু। ধেমাজিত 24 ঘণ্টা ধৰি নিখোজ হৈ থকা 5গৰাকী ছাত্ৰক অৱশেষত উদ্ধাৰ কৰা হ'ল। নিখোজ ছাত্ৰকেইজন লিটন গড মডেল স্কুলত অধ্যয়নৰত। আটাইকেইজন নৱম শ্ৰেণীৰ ছাত্ৰ আছিল। শিলচৰ ৰেলৱে ষ্টেচনৰ পৰা উদ্ধাৰ কৰে এই ছাত্ৰকেইজনক। শিলচৰৰ তাৰাপুৰ আৰক্ষীয়ে ৰেল ষ্টেচনত ঘূৰি থকা অৱস্থাত উদ্ধাৰ কৰে ছাত্ৰকেইজনক। আৰক্ষীৰ সোধপোছত ছাত্ৰকেইজনে ফুৰিবলৈ যোৱা বুলি উল্লেখ কৰে। আইজললৈ ফুৰিবলৈ যোৱাৰ কথা আছিল ছাত্ৰকেইজন। বিদ্যালয়লৈ যোৱাৰ পৰা নিখোজ হৈ আছিল এই ছাত্ৰকেইজন। ছাত্ৰকেইজনৰ পৰা 2খন গীটাৰো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। শিলচৰ আৰক্ষীয়ে ছাত্ৰকেইজনক গুৱাহাটীলৈ প্ৰেৰণ কৰিছে। গুৱাহাটীৰ পৰা ধেমাজি আৰক্ষীয়ে চমজি ল'ব ছাত্ৰকেইজনক আৰু অভিভাৱকক গতাই দিব। কি সংক্ৰান্তে কি ধৰণৰ তেওঁলোকৰ মনত এই চিন্তাটো সোমাইছিলে আৰু ঘৰৰ পৰা নোকোৱাকৈ তেওঁলোকে নিজৰ পৰিয়ালবৰ্গক নোকোৱাকৈ স্কুলৰ তেওঁলোকৰ যি স্কুল অথৰিটি আছে তাক নজনোৱাকৈ তেওঁলোকে তাৰ পৰা ওলাই আহিছিলে, সেই সংক্ৰান্তে আমি অনুসন্ধান কৰি আছোঁ। আৰু সদ্যহতে আমি এটাই ক'ব পাৰোঁ যে আপোনালোকে জানে যে আমাৰ 3টাকৈ আন্তঃৰাজ্যিক সীমা আছে, এটা আন্তঃৰাষ্ট্ৰীয় সীমা আছে। গতিকে এই অঞ্চলত ছাত্ৰ ছাত্ৰীসকলৰ যিটো নিৰাপত্তাজনিত যিটো দিশ আছে আমি চোৱা চিতা কৰিছোঁ, আৰু তেওঁলোকে ইয়াৰ পৰা তেওঁলোকে হয়তো কোন ঠাইত গ'লহেঁতেন, যিটো তেওঁলোকে কৈছে মিজোৰাম। গতিকে তথাপি আমি তেওঁলোকক যে আমি ইয়াতে তেওঁলোকক আমি উদ্ধাৰ কৰিব পাৰিলোঁ, আৰু উদ্ধাৰ কৰি আমি ধেমাজি আৰক্ষীক আমি গতাই দিয়াৰ সকলো আমি বন্দোবস্ত কৰিছোঁ। শেহতীয়াভাৱে আমালৈ তেওঁলোকৰ 5জনৰ সমূহীয়া এখন ফটো আমাৰ মাজত আহি পৰিছে। গতিকে মানে যথেষ্ট ভাল লাগিছে, আৰু আৰক্ষী বা বিভিন্ন ধৰণৰ আমাৰ যিসকল শুভাকাংক্ষী বা আপোনালোকৰ সহায় সহযোগিতাত আমি আচলতে এনেকুৱা আচলতে আমাৰ ছাত্ৰ বুলি নহয়, মোৰ নিজৰ সন্তান হয়। গতিকে তেওঁলোকক আমি ঘূৰাই পাইছোঁ। গতিকে এইটো এটা আচলতে সঁচাই সুখৰ খবৰ। আৰু বাতৰি এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ।